শ্ৰী মুনীন্দ্ৰ দাস মোৰ ঘৰ পাঠশালাত সব পহেলে মই কওঁ যে ডিএকশন মৰ্নিং গুড মৰ্নিং ডিএকশন থ্যাংক ইউ কথা হ'ল কি মই ডিএকশনত অহাৰ এটা কাৰণ আছে যে মই প্ৰথমতে মই শাৰীৰিকভাৱে বৰ দুৰ্বল আছিলোঁ মই আজি আপোনালোকৰ লগত এৱাৰ্ড কৰিলোঁ যে কি মই এজন ভগৱান সদৃশ মানুহ লগ পালোঁ মোৰ এজন বন্ধুৰ জৰিয়তে যিয়ে নেকি মোক আজি নতুনকৈ জীৱনটো দিছে এইকাৰণে যে মই ছাৰক লগ পালোঁ মোৰ সিনিয়ৰ আমাৰ সকলোৰে সিনিয়ৰ মন্টু কলিতা ছাৰ আৰু তেখেতে মোক এই ডিএকশন সম্পৰ্কে প্ৰডাক্ট সম্পৰ্কে তেখেতে মোক কৈছিল আৰু মই ভালদৰে বুজিছিলোঁ আৰু সিদিনাখনেই মই তেখেতৰ পৰা 5টা প্ৰডাক্ট আনিছিলোঁ যেনেকুৱা মই টি আনিছিলোঁ মই কফি আনিছিলোঁ মই টুথপেষ্ট আনিছিলোঁ মই চপ আনিছিলোঁ আৰু মই আৰ্জিজেল স্পিৰুলিনা আনিছিলোঁ আনি প্ৰথমতে মই ছাৰক কৈছিলোঁ যে মই ইয়াত ইনভলভ হওঁ নে নহওঁ নাজানো কিন্তু মই আগে প্ৰডাক্টখিনি ইউজ কৰি যদি ৰিজাল্ট পাওঁ তেতিয়াহ'লে মই ইয়ালৈ আহিম মই ইউজ কৰিলোঁ ইউজ কৰি পেলাই মই 9 দিনৰ ভিতৰত এনেকুৱা ৰিজাল্ট পালোঁ যে মই থিয় হ'ব পৰা হ'লোঁ আৰু মই 8.5 কিলোমিটাৰ খোজকাঢ়ি মই ছাৰক ৰাতি ফোন কৰিছিলোঁ ছাৰ মই আজি 8.5 কিলোমিটাৰ খোজকাঢ়িছোঁ তাৰপিছত মোৰ নিজৰ কনফিডেন্স বাঢ়ি গৈ পেলাই মই প্ৰথমতে মই ডাঙৰ দাদা তাত ইউজ কৰিলোঁ প্ৰডাক্টটো আৰু ইভেন 7 ডেজৰ ভিতৰত তেওঁ ৰিজাল্ট দিছে তেওঁ কিছু ভাল পাইছে তাৰপিছত মই মোৰ গুৱাহাটীত থকা এজন দাদাৰ মই এই প্ৰডাক্টটো ইউজ কৰিলোঁ ছাৰেও আছে মোৰ লগত আমাৰ সন্মানীয় ভাৰত ভূষণ ছাৰো আছিল তেখেতৰ লগত তেওঁ 3 ঘণ্টা সময় আলোচনা কৰি তেওঁ 17,000 টকা দিছিলে আৰু এদিন ইউজ কৰাৰ পিছত তেওঁ আমাৰ ছাৰক ফোন কৰিছিলে যে মই মোৰ নিজৰ ফেৰাইটিটো মই ভাল পালোঁ তাৰপিছত মোৰ আকৌ কনফিডেন্স বাঢ়ি গ'ল মই মেডি ছাৰক দিলোঁ বসু ছাৰক দিলোঁ এনেকৈ মই কেইটামানক ইউজ কৰিলোঁ ইউজ কৰাৰ পিছত বৰ বঢ়িয়া ৰিজাল্ট আহিছে আৰু মই ভাবোঁ আৰু মোৰ এনেকুৱা এটা ইয়াৰ পিছত এনেকুৱা আহিছে যে মই ৰাতি যদি 1টা বজাতো হাৰি কম মোৰ টোপনি নাহে মোৰ সদায় ডিএকশন কালি কাট কম পৰহি কাট কম মই এটা হেৰি কৰি লৈছোঁ এটা ৰুটিন কৰি লৈছোঁ যে মই ডিএকশনৰ পৰা কিবা এটা আৰ্ণ কৰিম এইকাৰণে আৰ্ণ কৰিম আৰু ইয়াৰ এটা ছিষ্টেম মই ভাল পাইছোঁ যিটো ছিষ্টেম নেকি মই কোনো নেটৱৰ্কত পোৱা নাছিলোঁ মই যেতিয়া ছাৰক লগ পাইছোঁ ছাৰেও তেতিয়া মোক কৈছিল যে আপুনি ইয়াত আহিব নালাগে আগতে প্ৰডাক্ট ইউজ কৰক তেতিয়া মই এখেতে কোৱাৰ পিছত মই মোবাইলত বহুত সময় ষ্টাডি কৰিলোঁ ইভেন মই আগতে যিবিলাক নেটৱৰ্ক কৰিছিলোঁ তেতিয়া মই কিন্তু ষ্টাডি কৰা নাছিলোঁ লগালগ প্ৰডাক্ট খাইছোঁ জইন কৰিছোঁ বেলেগক জইন কৰিছোঁ ৰিজাল্ট ভিন্ন কিন্তু ইয়াত মই বহুত দিন 15 দিন ষ্টাডি কৰিছোঁ যেতিয়া গম পাইছোঁ যে ই 31 বছৰ হ'ল ইয়াৰ প্লেন চেঞ্জ হোৱা নাই ইভেন এই প্লেনটো অলপ ভালে হৈছে আৰু প্ৰডাক্টৰ কোৱালিটি সেম আছে আৰু মই নিজে গম পাইছোঁ তেতিয়াই মই ভাবিলোঁ যে ইয়াত এটা কিবা আৰ্ণ কৰিব পাৰিম আৰু এই সংকল্প লৈয়ে মই ডিএকশনত কাম কৰিছোঁ আৰু সকলোকে আজিৰ এই সৰু আমাৰ কনফাৰেন্সৰ যোগেদি আপোনালোকক মই অনুৰোধ কৰিছোঁ যে ডিএকশনত চকু মুদি কাম কৰক সেইকাৰণে মই ছাৰৰ আগত বা আমাৰ ছাৰৰ আগতো মই লিখি দিম বুলি এইকাৰণে কওঁ যে ইভেন আজি 4 দিন আগতে এজন মানুহক মই আৰ্টিজিয়েল স্পিৰুলিনা আৰু হেল্লিবন আৰু অস্থি সংঘনীয়া দিছিলোঁ তেওঁ 4 ঘণ্টাৰ পিছত মোক ফোন কৰিছে ছাৰক মই কৈছোঁ 4 ঘণ্টাৰ পিছত ফোন কৰিছে যে কিয় পেইন অলপ কমিছে গতিকে ইমান সুন্দৰ ৰিজাল্ট সেইকাৰণে মই ছাৰে বেয়া পালে আকৌ মই লিখি দিম যদি ভাল নাপায় কালিও কৈছোঁ মই আগৰ মানুহক যে মই আপোনাৰ লগত গোটেইখিনি ট্ৰিটমেণ্টখিনি কৰিম যদি ভাল নাপায় তেতিয়াহ'লে মোক পইচা নালাগে ভাল পালে কিন্তু মোক ডাবল দিব লাগে ধন্যবাদ ভুলৰে ক্ষমা